আৰু এতিয়া সাংস্কৃতিক শোভাযাত্ৰা বাইদেউ মুকলি কৰিলে আৰু এতিয়া শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। এফালে চাওক। নমস্কাৰ, আজিৰ ভিডিঅ'টো মই নলবাৰী জিলাৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া মই আছোঁ নলবাৰী জিলাৰ এইটো অময়াপুৰ নামৰ চকত। আৰু এই অময়াপুৰ চকৰ পৰা এতিয়া এফালে ক'ৰবাত সভা চলি আছে আৰু তিলানা বুলি নামৰ এটা ঠাইত সভা চলি আছে আৰু এতিয়া সেই সভা হোৱা ঠাইটোলৈ গৈ আছোঁ বলক। এই লিংলিঙীয়া ৰাস্তাটোৰ দুয়োফালে বাঁহ গছ ইমান ধুনীয়া লাগিছে। এই ঠাইখিনিত গৰমৰ দিনত কিন্তু খুবেই ভাল লাগিব, কাৰণ গৰমৰ দিনত বাঁহৰ ছাঁটো খুবেই শীতল। মই এতিয়া নলবাৰী জিলাৰ তিলানা নামৰ গাঁওখনত আহি পালোঁ, য'ত হৈ আছে বাৰ্ষিক সভা মহোৎসৱ। আৰু এইফালে চাওক মন্দিৰ আছে দুটাকৈ আৰু এই দুটা প্ৰকাণ্ড আহঁত গছ আৰু এই মন্দিৰত এজন লোকে ভাগৱত পাঠ কৰি আছে আৰু এই দুজন ককাই ভালকৈ ভাঙনি শুনি আছে। আৰু এইফালে আৰু এটা মন্দিৰ আছে আৰু এইফালে পূজা অৰ্চনা চলি আছে। আৰু এইফালে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে সাজু হৈ আছে। আৰু আজি সাংস্কৃতিক শোভাযাত্ৰাৰ মুখ্য অতিথি হ'ল কেইবছৰমান আগত যে জনপ্ৰিয় কমেডি ধাৰাবাহিক বৰলাকাইৰ সেই আবেৰি মালতী আজি সাংস্কৃতিক শোভাযাত্ৰা মানে মুকলি কৰিব। আৰু এফালে চাওক সম্পূৰ্ণৰূপে সাজু হৈ আছে। এতিয়া ইয়াতে হ'ব সাংস্কৃতিক সন্ধিয়াৰ বিভিন্ন আয়োজন আৰু ঘোষিকা হিচাপে থাকিব মালতী। এফালে সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন চলি আছে আৰু এতিয়া যাওঁ বলক সাংস্কৃতিক শোভাযাত্ৰা চাওঁ। আৰু এই বাৰ্ষিক সভাখনত যিসকলে দান দক্ষিণা দিছে তেওঁলোকৰ নামবিলাক ইয়াতে ধুনীয়াকৈ লিখা আছে। নমস্কাৰ, সকলোকে মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ। সকলোৱে ভালে থাকক সদায়। আচলতে আজি খুব মনটো বেয়া, নাজানো কি হয় অনুষ্ঠান। ভুল হ'লেও ৰাতিলৈকে ক্ষমা কৰিব নিজৰ বুলি। মানে এবাৰ যদি মোক আশীৰ্বাদ দিয়ে তাৰ পিছত মই কথাখিনি ক'ম। মানে মোৰ একদম চবতকৈ মৰমৰ দগী যিটো আছে আৰু তাৰ বিৰাট অসুখ কালিৰ পৰা। তো এবাৰ আশীৰ্বাদ দিয়ক ভগৱানৰ তাইৰ কাৰণে, যাতে তাই ভাল হয়। নমো নমো নাৰায়ণ প্ৰসন্ন হওক হৰি কৰিয়ক মায়াক নিৰ্জান আপোনাৰ কুহৰ চোৱা যেবেতে নিৰিভাগ ধৰ্ম কৃষ্ণ হৰি ৰাম। আৰু এতিয়া সাংস্কৃতিক শোভাযাত্ৰা বাইদেউ মুকলি কৰিলে আৰু এতিয়া শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। এফালে চাওক। আৰু এনেকৈয়ে সাংস্কৃতিক শোভাযাত্ৰা চলি আছে। সকলোৱে নিজৰ মংগলৰ কাৰণে, নিজৰ পৰিয়ালৰ মংগলৰ কাৰণে এনেদৰে সেৱা প্ৰাৰ্থনা কৰি আছে।
আজি মই যিখন বাৰ্ষিক সভাত উপস্থিত আছোঁ আৰু এই সভাখনৰ উদ্যোক্তাসকল ইতিমধ্যে মোৰ লগত আছে আৰু তেওঁলোকৰ পৰা এই সভাখনৰ বিষয়ে জানিম আৰু কোন কি দায়িত্বত আছে প্ৰথমতে তেওঁলোকৰ পৰিচয়খিনি লৈ লৈছোঁ আৰু দাদা আপুনি আপোনাৰ শুভ নামটো মোৰ নাম শ্ৰী ৰবীন দাস আৰু আপুনি কি দায়িত্বত আছে মই বাল্যকৃষ্ণ বাৰগোপাল থানা ত্ৰিশুল ধামৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ আৰু আপুনি মই বাল্যকৃষ্ণ বাৰগোপাল থানাৰ ত্ৰিশুল ধামৰ সদস্য আছোঁ আপুনি মই বাল্যকৃষ্ণ বাৰগোপাল থানৰ সহকাৰী সম্পাদক আৰু দাদা আপুনি মই চলন্ত বাৰ্ষিক মহোৎসৱখনত সভাপতি কৰোঁ আৰু আপুনি মই সাংস্কৃতিক সম্পাদকত আছোঁ আৰু দাদা আপুনি মই শান্তিৰক্ষা বিভাগত আছোঁ আৰু আপুনি মই বাল্যকৃষ্ণ বাৰগোপাল থানত ক্ৰীড়াতক বাৰ্ষিক সভা উদযাপন সমিতিৰ উপসভাপতি পদত আছোঁ আৰু আপুনি মই সভা মহোৎসৱৰ সম্পাদক আৰু এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকে আয়োজন কৰা এই বাৰ্ষিক সভাখনৰ প্ৰস্তুতি কেনেকুৱা বা কি কি কাৰ্যসূচী আপোনালোকে এইবাৰৰ সভাখনত অন্তৰ্ভুক্ত কৰিছে অইনবিলিৰ নিচিনাকৈ এইবুলি আমাৰ ক্ৰীড়াতক বাৰ্ষিক সভা মহোৎসৱ বহুত জাক জমকতাৰে উদযাপন কৰা হৈছে বিগত সময়তো আমাৰ ইয়াত জাক জমকতাৰে সভাখন উদযাপন কৰা হয় আজি আমাৰ এদিনীয়া কাৰ্যসূচী এইবাৰ আমি সভা মহোৎসৱ এদিনীয়া কাৰ্যসূচীৰে কৰিছোঁ আজি আমাৰ ৰাতিপুৱা পতাকা উত্তোলন ধৰ্মধ্বজ বৃক্ষৰোপণৰ পৰা আদি কৰি ধৰ্মীয় শোভাযাত্ৰাও আমাৰ হৈ গ'ল আমাৰ মাজত ধৰ্মীয় শোভাযাত্ৰাত উপস্থিত আছে অসমৰ এজন ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী মীনাক্ষী ডেকা মালতী বুলি আমি সকলোৱে জানো তেখেতে আমাৰ সাংস্কৃতিক ব্যক্তি হিচাপে আমাৰ ধৰ্মীয় শোভাযাত্ৰাটোত উপস্থিত আছে আৰু ইয়াতে ভোগ ঘৰত প্ৰস্তুত হৈ আছে ভোগ আৰু ভোগৰ দায়িত্বত আছে খুৰা কেনেকুৱা লাগিছে চকু খৰি কেঁচা আৰু এফালে 1 2 3 4 5টা কেৰাহীত এফালে ভোগ প্ৰস্তুত হৈ আছে আৰু এতিয়া অগণন ৰাইজৰ লগত ময়ো ভোগ গ্ৰহণ কৰি আছোঁ এফালে খিচাৰি দি আছোঁ আৰু এতিয়া প্ৰায় আবেলিৰ 3 মান বাজিল আৰু সকলোৰে লগত ময়ো ভোগ গ্ৰহণ কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ